অসমবাসী ৰাইজ, আজি আমি উত্তৰ লখিমপুৰৰ পৰা আদৰ্শ দিনী মাদ্ৰাছাৰ উদ্যোগত বানপীড়িত অঞ্চলত বানাক্ৰান্ত ৰাইজক অকণমান মাত এষাৰ দিবৰ কাৰণে সামান্য অকণমান বস্তু লৈ পেলাই তেখেতসকলৰ ওচৰত গৈছিলোঁ। আমি যি দেখা পালোঁ সঁচাকৈ আমি আৱেগিক হৈছোঁ। এনেকুৱা হয়তো দুৰ্যোগ আৰু পৃথিৱীত কোনোদিনে যাতে নাহক, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত বাৰ আমি দোৱা মাগিছোঁ। যি দুৰ্যোগ হয়তো মোৰ বাস্তৱ জীৱনত কোনোদিন মই দেখা নাছিলোঁ আৰু আল্লাহ নেদেখুৱাক তেনেকুৱা ভাবিছোঁ। আমি নেপালী খুঁটিৰ অঞ্চললৈ আমি গৈছিলোঁ আৰু তাত ভিতৰৰ কিছুমান অঞ্চল আমি যেতিয়া ভ্ৰমণ কৰিছিলোঁ মানুহ দেখা পাইছিলোঁ। এতিয়ালৈকে হয়তো মোৰ ভৰি কোচ খাই আছে। আমি বোকা পানীৰে যাব পৰা অৱস্থাত আমি নাছিলোঁ। চাৰিওপিনে কেৱল আৱৰ্জনা ভৰি পৰিছে। ৰাস্তা ঘাটত জেচিবি লগাই পেলাই ৰাস্তা ঘাট ঠিক কৰিব লগা হৈছে। এনেকুৱা এটা পৰিৱেশ হৈছে। মানুহবিলাকৰ কাৰো ঘৰ দুৱাৰ পৰিৱেশ নাই, ঘৰত থাকিব পৰা পৰিৱেশ নাই, ঘৰ ভাঙি সম্পূৰ্ণ শেষ হৈ গৈছে। তাৰ মাজতে জিলিকি থকা আমাৰ এই অসমৰ বুকুত জিলিকি থকা এটি মছজিদ, মই আপোনাৰ মছজিদটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে মোৰ ওচৰত দেখা পাইছে সন্তক বৰ মছজিদ। আজি গোটেই অসমৰ মাজতে এটা ঐতিহাসিক মছজিদ বুলি ক'ব লাগিব। এই মছজিদটোৱে সঁচাকৈ এটা আশাৰ বতৰা কঢ়িয়াই নিলে আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ বাবে। বহুতো ৰাইজক এই অঞ্চলৰ এই মছজিদ কমিটিৰ সন্মানীয় ইমাম চাহাব, কমিটিৰ মুৱাজ্জিন চাহাবে, কমিটিৰ বিষয়ববীয়াসকলে, স্থানীয় ৰাইজে খুব সুন্দৰভাৱে বামুণীসকলক থাকিবৰ কাৰণে জেগা দিলে। তেওঁলোকক আজি অন্ততঃ মৃত্যুৰ মুখৰ পৰা বচালে। এই কথা আজি গোটেই অসমে কোৱাৰ নিচিনাকৈ ময়ো এই অভাজনে আজি ৰাইজৰ ওচৰত আমি ভিডিঅ'যোগে আপোনাক কৈছোঁ। আমি এই মছজিদত সোমাই যেতিয়া মই নামাজ পঢ়িছোঁ, ইয়াত সন্মানীয় সভাপতি সম্পাদক লগ পাইছোঁ। কথাৰ পিছত আমি সঁচাকৈ গম পালোঁ যে খুব দায়িত্বশীল ব্যক্তি তেখেতসকল, খুব চেঞ্চিটিভ মানুহ। সেয়ে আজি এনেকুৱা এটা তেওঁলোকে কাম কৰিব পাৰিছে। গতিকে আমিও এই জগতে মহান আল্লাহ তাবাৰকালৰ তেখেতসকলৰ নেক হায়াতৰ কাৰণে আমি দোৱা মাগিছোঁ। তেখেতসকলৰ দীৰ্ঘায়ুৰ কাৰণে দোৱা মাগিছোঁ। হৰেক প্ৰকাৰৰ মুচিবত আল্লাহ তাবাৰকালে এই অঞ্চলৰ মাজতে উঠাই লৈ যাওক আৰু কোনোদিনে যাতে এনে মুচিবত নাহক, তাৰ কাৰণে আল্লাহৰ ওচৰত 100 বাৰ আমি দোৱা মাগিছোঁ। আমাৰ ভিডিঅ' যোগে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত দেখা পাইছে মছজিদৰ এয়া এইফালে এই দেখা পাইছে চিৰি আছে পানী উঠিছিল, যথেষ্ট বোকা আছিলে, এক কদৰ্যময় পৰিৱেশ হৈ গৈছিলে। ইয়াত পানী উঠা মানে মছজিদৰ ভিতৰত প্ৰায় 8 ফুটকৈ ওপৰত পানী উঠিছে। ভাষাটো মই ক'বলৈ মোৰ ওচৰত নাই। মহান আল্লাহ তাবাৰকালে আল্লাহৰ ঘৰ আল্লাহ নিশ্চয় হেফাজত কৰিছে। আল্লাহৰ মেহমান দূৰণিৰ পৰা আহিছে, খেদমত কৰিছে। ইনশাআল্লাহ মাহ পেলাই আজি আকৌ মছজিদ আগৰ দৰে ধুনীয়া কৰি পঠাইছে। গতিকে যিসকলে আজি এই মছজিদৰ হৈ ইমান এটা মহান কাম কৰিলে, এই পবিত্ৰ মছজিদৰ আল্লাহ তাবাৰকালে কিয়ামতলৈকে আবাদ ৰাখক। এই মছজিদৰ হৰেক খাদিমদাৰ, হৰেক ইমাম চাহাব, হৰেক মুৱাজ্জিন চাহাবৰ হৰেক টোপাল পানী, হৰেক টোপাল খেদমত আল্লাহ তাবাৰকালে কবুল কৰক। দুনিয়াত হয়তো আমি বেছি দিনৰ কাৰণে কোনো অহা নাই, আমি গুচি যাম। এনে কথাবিলাক নিশ্চয় থাকি যাব। আমি আলহামদুলিল্লাহ মই মছজিদৰ ভিতৰত কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চব ৰাইজৰ কিমান মৰম, পানী কাৰ্টনে আনি দিছে যাতে কোনো অসুবিধা হ'বলগীয়া নহয়। কোনোবা কিবাহত ব্যক্তি আহিলে তেখেতসকলে এই পানীৰ দ্বাৰা তেখেতক পানী পান কৰায়, ইয়াতে ধুনীয়াকৈ বহুৱাই অজু কৰায়, নামাজ পঢ়ায়, শান্তশিষ্টভাৱে তেখেতক আকৌ পঠায়। বহুত মানুহ আৱেগিকভাৱে আহে। আমি নিজে যেনেকৈ আজি মোৰ হয় সেই ঠাইটুকুৰাৰ কথা মনত কৰি এতিয়াও বুকুত আমি সোমাই পৰোঁ। মই আলহামদুলিল্লাহ মছজিদৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম। আল্লাহ মাহতালি হ'ব বাৰকাতিক। আমি মছজিদৰ ভিতৰত ইয়াক উপভোগ কৰিছোঁ ইনশাআল্লাহ। খুব ধুনীয়া এটা মছজিদ। মই গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ, ইয়াৰ ওপৰত আৰু এটা ফ্ল'ৰ আছে। খুব সুন্দৰভাৱে সজাইছে আল্লাহ তাবাৰকালে। যিসকলে মছজিদত খেদমত কৰিছে সকলোকে আল্লাহ তাবাৰকালে কবুল কৰক। মাশাআল্লাহ, মই এনেকুৱা এটা অঞ্চলত এনেকুৱা মছজিদ হয়তো দেখা পাম বুলি কোনোদিন মই ভবাই নাছিলোঁ, কিন্তু যথেষ্ট মেহনত এই অঞ্চলৰ মানুহে কৰে। খুব ভাল লাগিছে। আমি ইমাম চাহাব মোৰ লগত আছে। মই ইমাম চাহাবৰ পৰা কিছু কথা জানিব বিচাৰিম যে আমাৰ আজি আমি এতিয়া এনেকুৱা এটা দুৰ্যোগৰ সময়ত আপোনালোকে তাৎক্ষণিকভাৱে কেনেকৈ এনেকুৱা এটা ধুনীয়া সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব, এই বিষয়ে আমাৰ কি হ'ল, আছৰৰ আজানৰ সময়ত এই বানপানী আহিলে আমাৰ পূৰা স্পীডত পৰা আপোনাৰ 15-20 মিনিটৰ ভিতৰত পূৰা পানী হৈ গ'ল। তো মানুহখিনি আমাৰ সেইদিনা দেওবাৰ আছিলে, মানুহ বজাৰ আছিলে, ইয়াত বেপাৰীসকল আছিলে আৰু আমাৰ গাঁৱত মাইকী মানুহ মতা মানুহ চব বাহিৰত ওলাই বহি আছে। বাহিৰত ওলাই ৰাস্তা ঘাটত আহি গৈছে, পূৰা পানী স্পীডত আহি আছে। তাৰপিছত যেতিয়া দেখিলোঁ মানুহখিনিৰ অৱস্থা বেয়া, পানী যেনেকৈ গৈ আছে, আমাৰ এইখন গাঁৱৰ ছোৱালী এজনী পানীৰ লগত গুচি গ'ল। তাৰপিছত লগে লগে মানুহখিনিক মই নিজে সেইফালে মোৰ ৰুমত আছিলোঁ, মোৰ ল'ৰা আৰু মাইকী মানুহজনীক ওপৰত পঠিয়াই লগে লগে মই বাকী মানুহখিনিক ক'লোঁ যে আপোনালোক মছজিদৰ ওপৰত কমিটিৰ লগত লগে লগে ফোন কৰি কথা পাতি কমিটিক ক'লে যদি আপুনি কয় ইজাজত আছে মানুহখিনিক কওক যান বচাবলৈ উঠিবলৈ। তেতিয়া মই লগে লগে যোৱা 19 তাৰিখে আমাৰ এই অঞ্চলত বানপানী হৈছিলে। আছৰৰ সময়ত আছৰৰ আজান দিয়া হৈছে, এনেকুৱা সময়ত আমি নমাজ পঢ়িলোঁ, এনেকুৱা সময়ত পানী আহি পালে 15-20 মিনিটৰ ভিতৰত পূৰা আপোনাৰ আঁঠুলৈকে পানী। অকণমান পিছত মানুহখিনি দেখিছোঁ গোটেই আলিৰ ওপৰত পানী উঠি গ'ল। মানুহখিনি ঘৰৰ পৰা চব ওলাই আহি ৰাস্তাত গৰু ছাগলী লৈ থিয় হৈ আছে। তাৰপিছত
মানুহখিনি যেতিয়া দেখিলোঁ ৰাস্তাত থিয় হৈ আছে, তাৰপিছত মই মোৰ মানুহজনীক আৰু ল'ৰাটোক মছজিদৰ ওপৰত পঠিয়ালোঁ। কমিটিৰ লগত লগে লগে ফোনত কথা পাতিলোঁ। কমিটিৰ মানুহখিনিয়ে যেতিয়া ইজাজত দিলে, কমিটিৰ মানুহে মোক সুধিলে যে মছজিদৰ ওপৰত থাকিব পাৰিব নেকি? মই ক'লোঁ পাৰিব। লগে লগে কমিটিৰ মানুহে ক'লে যে এলান কৰি কৈ দিবলৈ মানুহখিনিৰ ওপৰত গুচি যাবলৈ। তো হিন্দু মুছলিম আমাৰ গাঁৱত যিমান আছিলে, হিন্দু মুছলিম আপোনাৰ ধৰ্ম বৰ্ণ সকলো মানে মাতি দিলোঁ। সকলো ৰাস্তাতে আছিলে, আলিৰ ওপৰত আছিলে, সকলোক মাতি দিয়া হ'ল। সকলো মছজিদৰ ওপৰত প্ৰায় 400 450 মানুহ আছিল। গোটেই ৰাতি মানুহ বহি পেলাই ইয়াতে কটাইছে, শুবলৈ জেগা নাই এতিয়া, এনেকুৱা পৰিস্থিতিত আছিলে। তাৰপিছত আমাৰ কমিটিৰ ফালৰ পৰা যি মানুহখিনিৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থাও কৰি দিয়া হৈছে, খিচিৰি বনাই দিয়া হৈছে। মানুহখিনি ইয়াত খোৱা বোৱা কৰিছে। 3 দিন পৰা 3 দিনলৈকে পানী আছিলে আৰু প্ৰত্যেক মানুহৰ ঘৰত বোকা। প্ৰত্যেক মছজিদৰ ভিতৰত জনাব চিনেমা কিমানটো পানী আছে? মছজিদৰ ভিতৰত আগলৈকে মানুহ আছে। আৰু ইয়াত কুচন টুচন চব ওপৰত দি দিছে ৰাইজক। ইয়াত চব ওপৰত যোগান কৰি দিয়া হৈছে। আৰু আমাৰ এই গাঁৱৰ ছোৱালী এজনী পানীৰ লগত মানে ভাহি গ'ল, মৃত্যু হ'ল। আৰু এই ছোৱালীজনীক বচাবলৈ গৈ এজন হিন্দু মানুহে ধৰিবলৈ গৈ তেওঁ ইয়াত মানে মৃত্যু হ'ল। জানো ছোৱালীজনী যদিও লগে লগে পোৱা গ'ল, এই হিন্দু মানুহজনক 2 দিন পিছত মানে আমি বোকাৰ মাজত পোৱা গ'ল। এই ছোৱালীজনী জীৱিত হিচাপে পাব না, মৃত্যু অৱস্থাত দুজন মৃত্যু। আচ্ছা, মছজিদৰ কুচন টুচন যে দি দিলে, এতিয়া নতুনকৈ ৰাইজে মছজিদৰ কুচন টুচন আগবঢ়াইছে না? মছজিদৰ ৰাইজে মানে বহুত জমাতৰ পৰা আপোনাৰ গোলাঘাটৰ পৰা আৰম্ভ কৰি চৰাইদেউ ডিষ্ট্ৰিক্টৰ, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ, লখিমপুৰৰ পৰা বেলেগ বেলেগ জমাতৰ পৰা বহুত অসমৰ কোনো জেগাই এৰি যোৱা নাই। মানে চব ফালৰ পৰা মানুহ আহি আছে। খোৱা সহযোগিতা গাঁৱৰ মানুহকো কৰিছে। মছজিদত এই কালিও আহি এজনে চব দি গৈছে, আজিও আহি তিনিচুকীয়াৰ পৰা এজনে আহি জানমাজ দি গৈছে। এনেকুৱা বস্তু কোনোবাই এই কোৰআন শৰীফ দি আছে। যোনে যেনেকৈ পাৰে মছজিদত সহায় সহযোগিতা আগবঢ়াই গৈছে। আমাৰ ইনভাৰ্টাৰ দুটাও বেয়া হৈ আছে। ইনভাৰ্টাৰ দুটাৰ কাৰণে সহায় সহযোগিতা কমিটি বিচাৰি আছে। যোনে যেনেকুৱা পাৰিছে মছজিদত সহায় কৰি আছে। ঠিক আছে।